ভেৰগাঁৱৰ ৰেচম অধীক্ষকৰ কাৰ্যালয়ত একেদিনাই 5গৰাকী সহকৰ্মীৰ আৱেগিক বিদায় সম্বৰ্ধনা। আজি ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ৰেচম অধীক্ষকৰ কাৰ্যালয়ত একেদিনাই 5গৰাকীকৈ সহকৰ্মীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ভেৰগাঁৱৰ ৰেচম অধীক্ষক গুণামণি ডেকাৰ অধীক্ষকৰ কাৰ্যালয়ৰ মুঠ 10গৰাকী সহকৰ্মী অৱসৰ গ্ৰহণ কৰাত অধীক্ষকৰ কাৰ্যালয় এক প্ৰকাৰে খালী হৈ পৰে। আজি বিটিআৰ ডাইৰেক্টৰ অঞ্জন চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনাখনৰ আঁত ধৰে ভেৰগাঁৱৰ ৰেচম অধীক্ষক গুণামণি ডেকাই। উল্লেখযোগ্য যে একেদিনাই অৱসৰ গ্ৰহণ কৰা বিদায় সম্বৰ্ধনা জনোৱা সহকৰ্মীকেইজন হৈছে নাৰায়ণ ডেকা, জয়ন্ত ডেকা, চম্পাৰাম বড়ো, শচীন বড়ো আৰু ৰাভা। আজি আৱেগিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা 5গৰাকী সহকৰ্মীৰ সন্দৰ্ভত ডাইৰেক্টৰ অঞ্জন চক্ৰৱৰ্তী আৰু ৰেচম অধীক্ষক গুণামণি ডেকাই আমাৰ চেনেলৰ সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। লাগে আমি দিন 2 কুইণ্টেল লাগে আনি দিম। আপোনালোকে খালি সূতাটো আমাৰ হিচাপ থাকিব, মানুহ থাকিব, কেনেকৈ হিচাপ কৰিব, সূতাটো কিমান পাইছে আপুনি সেই হিচাপে জমা দিব। তাৰপিছত আপোনালোকক আমি উইকলি পইচাটো দি যাম। সূতাটো যিটো সূতা হিচাপ কৰি দিব, ধৰক আপুনি A, B, C 3জন মানুহ চাইন্সে গৱেষণা কৰি আছে, সেইটো হৈ যাব। এইবিলাক হ'লেতো আৰু আমাৰ ডিমাণ্ডটো বাঢ়ি যাব। এতিয়া এৰীৰ পৰা আমি আমাৰ তাতে বদলেণ্ড শিল্পৰ কোকৰাঝাৰতে মোজা বনোৱা আমি যে পিন্ধিছোঁ, এই মোজাও এৰীৰ পৰা বনাব পাৰে। এই মেচিনটো আমাৰ হাত আছে অলৰেডি। এনেকুৱা বহুতখিনি কোৱালিটিবিলাক আছে। মানে এইবিলাক আমিও যিটো সূতা কাটিব নোৱাৰে, বনাব নোৱাৰে, এইবিলাকো পেলনি নাযায়। চব এই ডোৰমেট বা এনেকুৱা চফা কভাৰ চব বনাব পাৰে। মানে এক টুকুৰাও বাদ নাযায়। এইবিলাকৰ ব্যৱস্থাবিলাক চব আছে। গতিকে এইটো পুৰা গল্ডেন, মানে গল্ডেনতকৈ ওপৰত ডায়মণ্ড, ইমান মূল্যৱান এটা কৃষি এই ব্যৱস্থা। আমাৰ বিটিআৰত 52টা চিৰি ফাৰ্ম আছে আমাৰ 5খন জিলাত। আৰু এই 5খন জিলাত থকা 52টা যি চিৰি ফাৰ্ম, এই ফাৰ্মখিনি আমি ধুনীয়াকৈ বনাব বিচাৰিছোঁ। বনাব মানে তাত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, বাউণ্ডাৰীকে আদি কৰি তাত ট্ৰেইনিং হল, এইখিনি বনাব বিচাৰিছোঁ। আৰু আমাৰ ইতিমধ্যে বিটিআৰ চৰকাৰৰ পৰা শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া, বিটিআৰ প্ৰধান, তেখেতৰ নেতৃত্বত বডোলেণ্ড ছেৰিকালচাৰ মিছন চলি আছে। এইটো এতিয়ালৈকে ট্ৰেইনিঙৰ কাম চলি আছে। আমাৰ যিসকল ৰিয়াৰাৰ আছে, পলুপালক আছে বা শিপিনী আছে, তেখেতসকলক ট্ৰেইনিং দিয়া কাম চলি আছে। তাৰ বাদেও আমাৰ চেণ্ট্ৰেল চিল্ক বৰ্ড বা আমাৰ নিজাববীয়া যিটো SOPDৰ আছে, তাৰ যোগেদিও আমি বিভিন্ন খেতিয়কসকলক ট্ৰেইনিঙৰ পৰা কিছুমান সা সঁজুলি দিয়া বা কিছুমান আৰ্থিক সাহাৰ্য দিয়া, সেইখিনিও আমি কৰি আছোঁ। আৰু ভাল লাগিছে আমাৰ ৰাইজ ছেৰিকালচাৰ মুখী বা ছেৰিকালচাৰৰ যোগেদি বা ছেৰিকালচাৰটো দেখি পেলাই বা তেওঁলোকে আকৌ আগৰ নিচিনা তেওঁলোকে সেই ডিপাৰ্টমেণ্টটো গুৰুত্ব দিয়াটো মই দেখিছোঁ। কাৰণ ছেৰিকালচাৰ বা ৰেচম আমাৰ গ্ৰাম্য অৰ্থনীতিৰ লগত খুব জড়িত। আৰু আমাৰ বিটিআৰ যিহেতু ট্ৰাইবেল ডমিনেটেড এৰিয়া, তাত ছেৰিকালচাৰটো মেক্সিমাম ট্ৰাইবেলৰ লগত জড়িত থকা এটা বিভাগ হয়। তো সেইকাৰণে ইয়াত বেছিকৈ আমি কাম কৰিবলৈ সুযোগ পাইছোঁ। আৰু অনাগত দিনত আমাৰ বডোলেণ্ড ছেৰিকালচাৰ মিছনৰ যিখিনি আমাৰ প্ৰজেক্টবিলাক আছে, সেইখিনি আমি ভালকৈ ইয়াত ইমপ্লিমেণ্ট কৰিম। আমি আজি ভেৰগাঁও ছুপাৰিণ্টেণ্ডেণ্ট কাৰ্যালয়ত আমি আমাৰ যিটো আম্বাচৰখা বুলি এটা ইউনিট আছিল, ইয়াত ট্ৰেইনিং চেণ্টাৰ, এই ট্ৰেইনিঙত আমাৰ বিভিন্ন মেচিনবিলাক আছে, যিটো ৰেলিং মেচিন আমাৰ খুঁটা বনাব পৰা। এইটোৰ কাৰণে আমি সেইটো মেচিনবিলাকক যাতে মেচিনো ইউজ হওক আৰু এই অঞ্চলৰ আমাৰ ইকনমিক যাতে ডেভেলপ হয়, আমাৰ আই মাতৃসকলে যাতে ইয়াৰ জৰিয়তে যাতে স্বাৱলম্বী হয়, তাৰ কাৰণেও তেখেতসকলক প্ৰশিক্ষণ দিয়াৰ এটা কাৰ্যসূচী আমি আজি উদ্বোধন কৰিছোঁ। আৰু ইয়াৰ যোগেদি তেওঁলোকে বেনিফিট পাব। তেওঁলোকে যিটো খুঁটা কাটিব, সেই খুঁটা কাটাটো
আমি বিক্ৰী কৰি পেলাই তেখেতসকলকে আমি সেই পইচাটো তেখেতসকলকে মজুৰি হিচাপে দিয়া হ'ব। তাৰ যোগেদি তেওঁলোকে ইয়াত যিসকলে প্ৰশিক্ষণ কৰিছে তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব আৰু ইয়াত নকৰিলেও তেওঁলোকে ঘৰত গৈ পেলাইও নিজাববীয়া সেইটো কাম আৰম্ভ কৰিব পাৰিব। তাৰ কাৰণে তেখেতসকলক যি মেচিনাৰী বা যি সামগ্ৰী লাগে সেইটো আমি ব্যৱস্থা কৰিব বিচাৰিছোঁ। আমি বিভিন্ন সংস্থাৰ লগত ইতিমধ্যে আমি কথা পাতিছোঁ ৰেলিং মেচিনবিলাক যাতে আমি পাওঁ 100% ফ্ৰী নহ'লেও ছাবচিডাইজ হ'লেও আমি যাতে পায় তাৰ কাৰণে আমি ব্যৱস্থা কৰি দিম। জিলাত এই ৰেচম উদ্যোগৰ লগত জড়িত হৈ পেলাই তেওঁলোকে পোহপাল মানে জীৱন নিৰ্বাহ কৰি আছে। তাৰে আমি আপোনালোকে জানে যিহেতু জনবসতিৰ ক্ষেত্ৰত আমাৰ জনজাতীয় ভাই ভনীসকলে বেছিকৈ এৰী পলু পোহে। গতিকে এই গোটেই 5খন জিলাত 40,000 পৰিয়ালতকৈ বেছি পৰিয়ালে অকল এৰী পলুৱে পালন কৰি আছে, যাৰ ফলত আমাৰ বছৰে উৎপাদন যোৱা বছৰ আমাৰ 1465 মেট্ৰিক টন এৰী সূতা আমি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছোঁ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু এইখিনি হৈছে আমাৰ পলুপালকসকলে কৰাৰ কাৰণে, তেওঁলোকে পলু পোহাৰ কাৰণে। আৰু আমি অকল এৰীয়ে নহয় মুগাৰ ক্ষেত্ৰতো আমি আগবাঢ়িছোঁ বহুখিনি, প্ৰায় 2,500 পৰিয়াল এতিয়া মুগাৰ শিল্পৰ লগত জড়িত হৈ আছে আৰু বহুত ভাল ইনকাম কৰে। মুগাৰ ক্ষেত্ৰত এনেকুৱা খুব কম দিনত এটা ক্ৰপৰ পৰা আপোনালোকে জানে আমাৰ এই ওদালগুৰিৰে বিভিন্ন অঞ্চলত প্ৰায় 80,000-ৰ পৰা 1.5 লাখ টকা পৰ্যন্ত তেওঁলোকে ইনকাম কৰে অকল মুগা পলু পুহি পেলাই। গতিকে এনেকুৱা ধৰণে আমাৰ গ্ৰাম্য অৰ্থনীতিত চেৰিকালচাৰে বহুখিনি মানে ডাঙৰ ভূমিকা এটা লৈছে। এতিয়া এৰীৰ ক্ষেত্ৰত এভাৰেজ যদি চাওঁ আমি 1 পৰা 1.5 লাখ টকা এনেই একোজন পলুপালকে পাই আছে, তেওঁলোকে ইনকাম কৰিব পাৰে গোটেই বছৰটোত। কাৰণ আমি কি কৰোঁ, আমাৰ ইয়াত আৰু এটা ডাঙৰ কথা হ'ল কি এৰী যিটো পিউপা আপোনালোকে জানে, এৰী পিউপাটো আমাৰ ইয়াৰে পলুপালকসকলে এইটো খাদ্য হিচাপে গ্ৰহণ কৰে বা বজাৰত বিক্ৰীও কৰে। গতিকে সেইটোৰ পৰাও এটা যথেষ্টখিনি লাভ হয় তেওঁলোকৰ। সেইকাৰণে আমি অন্য ৰাজ্যৰ তুলনাত আমাৰ BTC অঞ্চলত বিশেষকৈ অসমৰ BTC অঞ্চলত এৰীৰ পৰা আমাৰ পলুপালকসকল যথেষ্টখিনি লাভৱান হৈছে। আৰু সেইকাৰণে তেওঁলোকে ট্ৰেডিশ্যনেলি এইটো কৰিয়ে আছে, এৰী পলু পুহি আছে। আৰু আমি বিভাগেও যোৱা 2010-11 চনৰ পৰা বিভিন্ন ধৰণৰ আঁচনি লৈছোঁ ইয়াতে। আজি যিটো আপোনালোকে দেখিলে যে অম্বৰচৰকাৰ ট্ৰেইনিং চেণ্টাৰ, একচুৱেলি এই চেণ্টাৰটোৱে কমন ফেচিলিটি চেণ্টাৰটো চইল টু চিল্ক আঁচনিৰ অধীনত কৰিছিলে। আৰু এই চইল টু চিল্ক আঁচনি এইটো অকল গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অকল ওদালগুৰি জিলাতে হৈছে BTCত। বাকী ক'তো তাৰমানে এনেকুৱা ধৰণৰ আঁচনি হোৱা নাই, যিটোৰ দ্বাৰা একদম নাৰ্চাৰীৰ পৰা আপোনাৰ সূতা কাটাও নহয়, কাপোৰ বোৱালৈকে বোৱনীলৈকে আমাৰ প্ৰশিক্ষণ দিছে বা শালো যোগান ধৰিছে। গতিকে ইমানখিনি কাম এই চইল টু চিল্ক আঁচনিৰ অধীনত হৈছে। তাৰে এটা অংশ হিচাপে এই অম্বৰচৰকাৰ ট্ৰেইনিং চেণ্টাৰ আমাৰ গোটেই সমগ্ৰ ওদালগুৰি জিলাত 5টা আছে। তাৰে আমাৰ ভেৰগাঁৱত 3টা আছে, 3টা মানে এটা খাগ্ৰাবাৰীত আছে, এটা চিনাকোনা ফাৰ্মত আৰু এটা ইয়াতে আছে ভেৰগাঁৱত। গতিকে আমি পৰ্যায়ক্ৰমে এনেকুৱা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। আৰু পলুপালকসকলো যথেষ্ট আগ্ৰহী, আপোনালোকে দেখিছে। আৰু যিহেতু তেওঁলোকৰ ভাল ইনকাম এটা হয়, ভাল এটা মানে অৰ্থনৈতিকভাৱে যথেষ্টখিনি লাভৱান হৈছে, সেইকাৰণে এইটো পুহি পেলাই তেওঁলোক যথেষ্টখিনি আগবাঢ়িছে, সমাজত এটা ভাল ভূমিকা এটা ল'ব পাৰিছে। আৰু এতিয়া আৰু এটা ডাঙৰ কথা হৈছে কি এৰী খোলাৰ ক্ষেত্ৰত বৰ্তমান যিটো বজাৰ মূল্য সেইটো আপোনাৰ 1 কেজি এৰী খোলাত কাঠকোকোনত 1,000 টকা পৰ্যন্ত হৈছে, যিটো কোনেও দিব নোৱাৰে। ইমান কম দিনৰ ভিতৰত খুব কম কষ্টত ইমানখিনি লাভালাভ কোনো মানে উদ্যোগে দিব পৰা নাই এতিয়ালৈকে কোনো ডিপাৰ্টমেণ্টে। গতিকে 1 কেজি যদি এৰী খোলা বিক্ৰী কৰি পেলাই এজন পলুপালকে 1,000 টকাও পায়, লগতে পিউপা তেওঁ 5 কেজি প্ৰস্তুত কৰে তাৰ পৰা পাব পাৰে 1 কেজি কোকোনৰ পৰা। তো পিউপাত পাব তেওঁ 2,000 টকা, কিলো 400 টকাকৈ। গতিকে তেওঁ 1 কেজি কোকোনৰ পৰা 3,000 টকা পৰ্যন্ত হেৰি হয়, বৰ্তমান লাভ হৈ আছে, বৰ্তমান ইনকাম হৈ আছে। গতিকে মই সেইকাৰণে ক'ব বিচাৰোঁ যে কোনো উচ্চ প্ৰশিক্ষণৰো দৰকাৰ নাই, ঘৰৰ সকলো মানুহে ইয়াতে মানে অংশগ্ৰহণ কৰিব পাৰে। তো কম কষ্টত, বিনা কষ্ট নহয়, কম কষ্টত আৰু যিটো ইনভেষ্টমেণ্ট, খুব কম পৰিমাণে ইনভেষ্ট কৰি পেলাই অধিক লাভৱান হ'ব পৰা উদ্যোগটোৱে হ'ল
চেৰিকালচাৰ ৰেচম উদ্যোগ আৰু এইটো এটা ইক' ফ্ৰেণ্ডলি ইয়াৰ পৰা কোনো পলিউশ্যনৰ কোনো প্ৰব্লেম নাই ক'তো মানে একো হাজাৰ দিয়াছ একো নহয় আৰু ইয়াৰ প্ৰত্যেকটো সামগ্ৰীয়ে প্ৰত্যেকটো বস্তুৱে মানে পেলনি নাযায় এটাও পেলনি নাযায় চবৰে মানে ব্যৱহাৰ আছে সেইকাৰণে মই ভাবোঁ আমাৰ যিখিনি আমি ৪৫,০০০ পলুপালকে এতিয়া ৰেচম শিল্পৰ লগত জড়িত হৈ আছে মই ভাবোঁ অনাগত দিনত আমাৰ BTC অঞ্চলত ২০৩০ চনৰ ভিতৰত আমাক যিটো টাৰ্গেট দিছে সেইমতে ১৯০০ মেট্ৰিক টন আমি এৰী খোলা বা এৰী সূতা প্ৰডাকশ্যন কৰিবলৈ আমি সক্ষম হ'ম এই টাৰ্গেটটো আমাক চেণ্ট্ৰেল চিল্ক বোৰ্ডে দিছে যে ২০৩০ চনত আমি ১৯০০ মেট্ৰিক টন এৰী সূতা উৎপাদন কৰিব লাগিব BTCত আৰু সেইটো আমি পূৰা কৰিব পাৰিম বুলি মোৰ যথেষ্ট বিশ্বাস আছে আৰু ইয়াতে মই আপোনালোকৰ সহায় সহযোগিতাও বিচাৰিছোঁ কাৰণ প্ৰচাৰৰ এটা ডাঙৰ ভূমিকা আছে মিডিয়াৰ ডাঙৰ ৰোল এটা আছে আগতেও যথেষ্টখিনি আমাক আপোনালোকে উৎসাহ যোগাইছে সহায় কৰিছে গতিকে মই আশা কৰিছোঁ এনেকুৱা ধৰণৰ কাৰ্যক্ৰমৰ যোগেদি যাতে সমাজত এই বাৰ্তাটো আপোনালোকে লৈ যাব পাৰে বা আমিও সঠিকভাৱে দিব পাৰোঁ গতিকে এইখিনি আমি মিলিজুলি যদি কৰোঁ আমাৰ যিটো মহান উদ্দেশ্য আমাৰ BTC চৰকাৰৰ যিটো উদ্দেশ্য যে সকলো পলুপালক সকলো দুখীয়া মানুহকে মানে ছ'চিঅ' ইকনমিক বা ফাইনেন্সিয়েলি তেওঁলোকক আপলিফমেণ্ট কৰাটো ওপৰলৈ নিয়াটো সেইটোত সফল হ'ব পাৰিম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271